আজি জাগিৰোড সমষ্টিৰ জীৱনৰ বাবে এটা অত্যন্ত সমৃদ্ধিৰ দিন। বিকাশৰ ভগীৰথী গংগা জাগিৰোডলৈ আজি নামি আহিছে। 114 কোটি টকাৰ উন্নয়নমূলক আঁচনি, য'ত নেকি ৰেলৱে অভাৰব্ৰিজৰ পৰা, ইন্সপেকশ্যন বাংলোৰ পৰা, চাইকেল ট্ৰেকৰ পৰা, ষ্টেডিয়ামৰ পৰা, অডিটৰিয়ামলৈকে সকলোবিলাক সমৃদ্ধ হৈ আছে। মই ভাবোঁ যে সঁচাকৈ আজি দিনটো এটা আনন্দৰ দিন, সমৃদ্ধিৰ দিন। আৰু 2023 চন শেষ হ'ল, 24 চনৰ আৰম্ভণিতে জাগিৰোডৰ ৰাইজৰ বাবে আজিৰ দিনটোৱে এক নতুন আশা কঢ়িয়াই আনিছে। আজিৰ সভাতে জাগিৰোডৰ উন্নয়নৰ বাবে আন কেইবাটাও আঁচনি মই ঘোষণা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে 2024 চনত জাগিৰোডৰ জীৱনৰ বাবে আৰু বেছি ভাল বিকাশৰ বাৰ্তা আহিব, তাক মই বিশ্বাসেৰে সৈতে ক'ব পাৰোঁ। স্যাৰ, আপুনি আন্দোলন বন্ধ কৰাৰ কথা কৈছে, কিন্তু এতিয়া তিনিচুকীয়া দেখা গৈছে যে কিছু অপ্ৰীতিকৰ পৰিস্থিতি হৈ আছে আলফাক লৈ। তেনেকুৱা কোনো অপ্ৰীতিকৰ পৰিৱেশ হোৱা নাই। মানুহ সুন্দৰভাৱে ৰাতিপুৱা দোকান খুলিছে, ৰাতি বন্ধ কৰিছে, ক'তো একো সমস্যা হোৱা নাই। তিনিচুকীয়াত মই এবাৰ গৈছিলোঁ, ব্যৱসায়ীসকলে মোক আহ্বান জনাইছিল যে গোটেই ৰাতি দোকান খোলাৰ অনুমতি দিব লাগে। গতিকে গুৱাহাটীত বহিলে অলপ বেলেগ বেলেগ লাগে, তিনিচুকীয়াত গ'লে আপুনি বেলেগ বেলেগ বাতৰি পাব। একো নাই, এনেকৈ যোগদান কৰিব, কোনোবা যাব, কোনোবা ঘূৰি আহিব। এতিয়া পুলিচে পালেতো ক'ৰবাত এনকাউণ্টাৰো হ'ব নহ'ব, সেইবিলাকৰ ওপৰত মই কমেণ্ট নিদিওঁ। কথাটো হ'ল এটাই, পৰেশ বৰুৱা ডাঙৰীয়া উভতি আহিলে সকলো সমস্যা শেষ। যেতিয়ালৈকে তেওঁ উভতি নাহিব সমস্যাটো থাকিব, এইটো চবেই জানে। আপোনালোকে কৈছে যে 11:30 মানে 12লৈ কেতিয়া হ'ব? এতিয়া ক'ব নোৱাৰো নহয়, ইলেকশ্যনৰ কেণ্ডিডেট হোৱাৰ পিছতে ক'ব পাৰিম। 11:30 আমি আছো, কেণ্ডিডেট হ'ব, UDF কংগ্ৰেছৰ কি হ'ব, আমাৰ কেণ্ডিডেট কোন হ'ব, সেইবিলাক একেবাৰে লাষ্টৰ দিনা ক'ব পাৰিম যে 12 হ'ল নে নাই। নগাঁৱতে কিন্তু ছাৰ কংগ্ৰেছৰ 3গৰাকী হাই প্ৰফাইল নেতা ৰকিবুল, বৈদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ চবেই নগাঁৱটোকে লাগে মানে। সেনেকুৱা কথা নহয়, মোৰ দৃষ্টিভংগীটো বেলেগ। যিটো ভাল চিট সেইটো চিটততো প্ৰতিদ্বন্দ্বিতা বেছি হ'বই, আৰু নগাঁও আমাৰ কাৰণে আটাইতকৈ বেয়া চিট। গতিকে আমি আজি নগাঁৱত কিয় মিটিং পাতিছোঁ, যাতে আমি কষ্ট কৰিব পাৰোঁ। নগাঁও, কৰিমগঞ্জ, ধুবুৰী এই 3টা চিট আমাৰ কাৰণে আটাইতকৈ কষ্টৰ চিট। এইটো ৰাজনীতি কৰা মানুহে জানেই। আৰু কংগ্ৰেছ UDFৰ কাৰণে আটাইতকৈ ভাল চিট। ভাল চিটততো মৌ মাখি বেছি পৰিব, এইটোত অস্বাভাৱিকতা কি আছে? বাকী চিটততো কংগ্ৰেছ হাৰিব যোনে উঠে। গতিকে যোনে হাৰিব খোজে সি বেলেগ চিটত যাব, যোন জিকিব খোজে সি নগাঁৱত উঠিব। ইমান ধুনীয়া হাতৰ এটা। বৈদ্যুৎ বৰদলৈ যদি জিকিব খোজে নগাঁৱত উঠিব, গৌৰৱ গগৈ জিকিব খুজিলে নগাঁৱত উঠিব, ৰকিবুল হুছেইন জিকিব খুজিলে নগাঁৱত উঠিব। বাকী য'তে যাব হাৰিব। গতিকে য'ত ফুলৰ ৰস থাকিব তাততো মৌ মাখি আহিব। এতিয়া ইয়াত বিতৰ্ক কি আছে? সেইকাৰণে আমিও নগাঁৱত মিটিং পত্ৰ আৰম্ভ কৰিছোঁ, যাতে কষ্ট হ'লেও আমি জিকিব পাৰোঁ। হয় নহয়? ফেক নে নন ফেক সেইটো কাৰণে জুডিচিয়েল কমিশ্যন হ'ব লাগিব। আকৌ আলফাই আহি সাক্ষী দিব লাগিব। আহিবনে নাই আলফা, এইটো এটা ডাঙৰ কথা। যদি ফেক এনকাউণ্টাৰ হয়, পৰেশ বৰুৱা ডাঙৰীয়াই যদি ফেক এনকাউণ্টাৰ বুলি কয়, মই জুডিচিয়েল কমিশ্যন কৰিব লাগিব। পৰেশ বৰুৱা ডাঙৰীয়া ইয়াত আহি সাক্ষী দিব আহিব লাগিব। ইয়াত আহিবনে নাই সমস্যাটো তাতেতো। সেইকাৰণে মই এটা কথা কৈছোঁ যে এইবিলাক সদায় প্ৰশ্নোত্তৰ কৰি থাকি লাভ নাই। পৰেশ বৰুৱা ইয়াত আহি গ'লে চব সমাধান। স্যাৰ, কংগ্ৰেছে এবাৰ বিৰোধী ঐক্যমঞ্চে চাপৰত মিটিং পাতিছে। ব্যক্তিৰ কথা মুখ্যমন্ত্ৰীক কিয় সুধিব? মোক কোনোবাই আক্ৰমণ কৰিলে মোৰ কথা সুধিব। স্যাৰ, বিৰোধী ঐক্যমঞ্চে চাপৰত মিটিং পাতিছে এবাৰ 15টা দলে। চাপৰ শৰৎসিংহৰ জন্মস্থান, চাপৰত মিটিং পাতাটো কোনো ভুল নহয়। আৰু এখন জাগাক টাৰ্গেট কৰাও মই নিবিচাৰোঁ। চাপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎসিংহৰ কৰ্মভূমি আছিলে। গতিকে চাপৰত যদি বিৰোধী ঐক্যই মিটিং কৰিছে তাত কোনো বেয়া পাবলগীয়া নাই। ময়োতো চাপৰত যাম, ময়ো মিটিং কৰিম। গতিকে চাপৰ জাগাখনক ভিক্টিমাইজ কৰা প্ৰৱণতাটো মই সমৰ্থন নকৰোঁ। আৰু চাপৰত এছেম্বলিত আমি এইবাৰ ইলেকশ্যন জিকিম। নাই, এইবাৰ মই কৈছোঁ যে ডিলিমিটেশ্যনৰ পিছত চাপৰ চিটত আমিয়ে জিকিম। সেইকাৰণে চাপৰক কিবা বহুত মানুহে মই পেপাৰে পত্ৰই দেখিছোঁ যে চাপৰৰ পৰা আৰম্ভ কৰাৰ কাৰণে সমালোচনা কৰিছে।
বিৰোধী ঐক্যক সমালোচনা কৰক, কিন্তু চাপৰ এখন ঐতিহ্যমণ্ডিত স্থান, গতিকে চাপৰক সমালোচনা কৰাৰ কোনো অৰ্থ নাই।